উঠি মেলি চাকি তাকি দিলোঁ, ঘৰ চৰ চাফা কৰিলোঁ আৰু ৰাতিটো গাছ শুব পৰা নাই, ইমান গৰম। লাইনটো যায় থাকে তো দিনটো লাগি মেলি এযোৰ পিন্ধি ল'লোঁ। বাপৰে চাদৰ মেখেলা পিন্ধা মানে পিন্ধিব পাৰিলোঁ, ইমান গৰম ন। নতুন নতুন বোৱাৰী মেখেলা চাদৰ পিন্ধিবই লাগিব এনেকৈ। যি নহওক সকলোকে মই অন্য এটা ব্লগ স্বাগতম জনাইছোঁ। তো আপোনালোকক দেখাই আছোঁ ৰাতিটো মানে ৰাতিটো ফেন এনেকৈ চলি থাকিলে এনেকৈ। আপোনালোকে কওকচোন, এনেকৈ ফেন চলি থাকিলে কেনেকৈ শুব, কেনেকৈ শুম বাৰু কওকচোন আপোনালোকে। তো এই আৰু ৰাতিটো শুব পৰা নাই, ইমান গৰম পৰিছে। ইমান লাইনে ডিষ্টাৰ্ব দিয়ে মানে, লাইন নাথাকে, টাইম টেবুল নাই লাইন যায়, যেতিয়াই লাইন যাব, ৰাতি বা দিনত লাইন যায় থাকে। আৰু ৰ'দটো চাওকচোন, দিনটো লাগি বুলি ৰ'দটো ওলাইছে, কি ৰ'দ ওলাইছে গাছ। তো আমাৰ দেউতা গৰমত আৰু মই ফুলকেইটা যে আনিছিলোঁ দেউলৰ পৰা ধুনীয়াকৈ থৈ দিছোঁ, এটা এটা থৈছোঁ আৰু এটা এটা থৈছোঁ। আৰু মই এইটো মৰমৰ পুতলাটো মই এনেকৈ থৈ দিছোঁ ধুনীয়াকৈ। ৰাতিপুৱা খাবলৈ বুলি ৰাতিপুৱা হৈ থকা নাই বাৰু, এবাৰ চাহ খালোঁ। তো এতিয়া চাহ খাবলৈ বুলি মই পিঠা বনাইছোঁ। এইটো কি পিঠা? ঘিলা পিঠা বুলি কয়, মানে বৰা চাউলৰ পিঠাগুড়ি। পিঠাটো চুৰাৰ লগত খাবচোন, বিৰাট ভাল লাগে। কোনে কোনে খাব আহি যাওক। এতিয়া মই বনাই আছোঁ, আধা হ'ল আৰু এইখিনি আছে। আৰু ৰাতিপুৱাৰ দাদা আৰু এওঁ ভাত খাবতো, বৌয়ে ভাত ধুনীয়াকৈ সজাই থৈ দিছে। ৰাতিয়ে পানী ঢালি দিছিলোঁ ভাতত। এতিয়া আলু সানি কিনে দিব, পিঁয়াজ কুটি থৈ দিছে। আৰু ময়ো ৰাতিপুৱাৰ কাৰণে চাহ খাবলৈ বুলি নাস্তা বনাই আছোঁ। হৈ গ'ল বল। এয়া কি মই উলাই দিম, তুমি নিবিয়া হ্যাঁ। এইকেইডাল লো, এইকেইডাল থয়া, সেইডালটো থয়া, এয়া লো, এয়া এয়া হানবো চাবি, হানবো হ্যাঁ সৰু সৰু কৰি যাব নেকি? এইডাল লো, এইডাল লো, এইডাল এইডাল থৈ আহিলা। অঁ অঁ সৰু খৰি তাতে থৈ আহিলে মাক খুজিলে দেখোন, মাক ক'ত কমে যাব। আজি আজি হ'ব না? হ'ব দে, কালি দিম। আঠিয়া কলা পচলা কাটছো খাবালে। সেই কাটছে কাটিলো, কাটিলি? ফিনিশ কৰিলো তাক। ফিনিশ কৰিলো বুলি কৈছো, ফেনেষ্টিক বোলে। ভালে দালি বহাব দিছোঁ, বুট বিলাহী, আঠিয়া কলৰ পচলাডাল কাটি ল'লোঁ ধুনীয়াকৈ, দালি দিছোঁ। এইটো লাগি আছে মোৰ লগত, ভালে কৰি ইটা চুই উঠাম। খালোঁ, তৰকাৰী কাটি দিছোঁ, এয়া মই তেল দিলোঁ। মই পচলা বনাবলৈ তেল দিলোঁ, ভাজিখন নুমালোঁ এখন। তো মই এইখিনি কাটি লোৱা পিঁয়াজখিনি দি দিম ইয়াতে। এইখিনি আদা ৰচুনখিনি দি দিম। এইখিনি ধুনীয়াকৈ ভাজি ল'ম, ধুনীয়াকৈ ভাজি ল'ম। তাতে মই জিৰা জালুক তেজপাত দিলোঁ,
আদা নহৰু পিঁয়াজ দিলোঁ, এইখিনি মই এতিয়া ভাজা হৈছে। মই এইখিনি কাটি লোৱা এইখিনি দি দিম। এটা আলু দিছোঁ, দি দিলোঁ আমাৰ ভাজি তাৰখিনি মই ভাজি আছোঁ। কলা খাৰ অকণমান দিম, চিনি অলপ দিম, এইখিনি দাহি অকণমান মই পানী দিছোঁ, খাৰ দিলোঁ। এতিয়া মই ঢাকন মাৰি দিম ধুনীয়াকৈ সিজিবলৈ হৈ থাকক। এয়া মোৰ পচলা ৰেডি হৈ গ'ল মোৰ পচলা। তো এয়া জলকীয়া গুড়ি যে খুন্দিছিলোঁ সেইদিনাখনে কৈছিলোঁ নহয়, তো এইখিনি ইয়াতে দি দিলোঁ। দিম ৰ, মই অলপ জলকীয়া গুড়ি দিছোঁ আৰু এইখিনি আমাৰ পোৱালিৰ কাৰণে থৈ দিছোঁ। তো দালি তেল মাৰিব লাগিব আকৌ, এনেকৈ গোটাকৈ বিলাহী দিলে ভাল লাগে। তো এইখিনি পিঁয়াজ বিলাহী দি ভাজি আছোঁ, দালি তেল মাৰিব আৰু এইখিনি হৈ গ'ল। ভাজি লৈ না দালি হৈ গ'ল। এয়া আমাৰ হাতত লৈ চেনি খায়। দালি হৈ গ'ল। তুমি খাবি না? হা তুমি খাবি? এতিয়া খাবি না? এতিয়া খাবি না নাখায়? পিছত খাবি? তুমি খাবি? এতিয়া খাব নেকি? কোন দিছে তোমাক? দি থৈ আছো, খা। তুমি এইটো খাবি না? তোমাক এইটো খাবি, এইটো দিয়া খা হৈ গ'ল। এখন মোৰ ভাত থৈ দিছোঁ। এয়া বিলাহী চালাড, মৰা পাত বুলি কয়। ভাত সজাই দিছোঁ। গৰমত কোনে খায় এই বস্তুটো? মৰা পাত বুলি কয়। এইটো দাদাৰ ভাত আৰু এইটো মোৰ মিষ্টাৰৰ ভাত। তেওঁলোকলৈ ধুনীয়াকৈ সজাই থৈ দিছোঁ। তেওঁলোকে অকণমান দেৰিকৈ খাব কাৰণে ৰাতিপুৱা ভাত খায়। সেয়ে হৈ গ'ল, দুটাৰ খোৱা হৈ গ'ল। আৰু এইপিনে এতিয়া মই ভাতটো খাই লওক, লগ পাই আছোঁ। বনাই আছোঁ গাইছ মই এতিয়া, বৌৱে আৰু মায়ে লগন দিছে, ব্ৰত। আজি মন্দিৰত ঠগি এক ভাত দিম বুলি ভাবিছে, সেইকাৰণে তো মই ইয়াত চুজি ভাজি আছোঁ। ইয়াতে খিচমিচ দিছোঁ, ইয়াত চিম্পুলকৈ বনাইছোঁ, একো দিয়া নাই। দয়া অলপ চেনি দিম, তাৰপিছত ইয়াতে গাখীৰ আছে, গাখীৰটো ঢালি খাব নিদিওঁ মই। ইয়াতে গাখীৰ চেনি অলপ দিওঁ। ইমান গৰম লাগিছে গাইছ, শুদ্ধ গৰম। গৰমতে মোৰ অৱস্থা হৈছে। গৰমত অলপ চেনি দিওঁ। গাছৰ চুজি হৈ গ'ল এয়া, আৰু ময়ো ধুনীয়াকৈ ভাত খালোঁ।
মা চাহ খাবনে চুজি গাখীৰ খাম বুলি কৈছে কি খাই সুধি লওঁ এইপিনে চাহ তুলি আছে এইপিনে গাখীৰ আৰু চুজি দিছোঁ চাহখিনি মা ঠগি বৰা বোলে কি বমা সেইটো দেখাই দিছোঁ মন্দিৰটো এয়া শিলৰ খুঁটি বুঢ়াগোহাঁই মন্দিৰ দেখাই দিছোঁ আপোনালোকক এয়া পৰিৱেশটো দেখাই দিছোঁ অলপ কাম চলি আছে এইটো ঘৰ বনাই আছে কিবা ঘৰ বনাই আছে মন্দিৰত ইফালে আমাৰ জেগা বমা কি চাইছা এনে সুবিধা নাগে দে কিবা কৈছো ভাত বনাও আহিবা এনে দৰকাৰ নাই দেচোন আহিছে আমাৰ মন আহিলে খুব ঠাণ্ডাখিনি খাই ঠাণ্ডাখিনি খাই ভাত হৈ গ'ল আমাৰ বহিলে এই ফেনখন দেখাইছিলোঁ নহয় এয়া এতিয়াহে আহিছে ভল্টেজ ইফালে দৰ্জা আছে সেইটো কুকু তুমি ভয় কিয় কথা হয় মই হে বাহিৰে আহিছোঁ বাহিৰে ইমান দিনৰ মূৰত মই লগ পাইছোঁ তোমাক গাইছ আজি মই ঘৰত আহিছোঁ হঠাতে আহিলোঁ মানে অহা হৈ আছিলোঁ পৰহি দেওবাৰলৈ কিন্তু আজি সন্ধিয়াতে আহিলোঁ মিষ্টাৰে থৈ গ'ল 7টাই বাজিছে আহি পাওঁতে তো এয়া বহুত দিনৰ মূৰত মোৰ লগ পাইছোঁ ঘুগুলো 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 এয়া ভাত খাব ওলাইছোঁ ৰাতিৰ ভাত ইয়াতে আপোনাৰ ভাজিছে আলু ভাত কেৰেলা আৰু বেঙেনা আৰু ভাত কেৰেলা আমাৰ ঘৰৰ হয় গছত লাগিছে বোলে আৰু ইয়াত বিলাহী মাছ টেঙা হেৰি শাক ভাজা নহ'লে কি শাক এইটো ৰঙালাও অকণমান দি বঢ়িয়া লাগছে খাবি দে নেপেলাবি এয়া কি দালি মোৱা মাছে বিলাহী আম টেঙা বনাইছোঁ দালি লৈ খাবি ঢাকি থবি পকা পৰব দালি কি ধুনীয়া আন্ধাৰ পৰিৱেশ এডাল ফুল আৰু এইপিনে বেঙেনা গছ আছে আৰু এইটো আমাৰ ৰুমটো এইটো আমাৰ পুৰণা ৰুমটো গাইছ এইটো আমাৰ নতুন ৰুমটো এয়া নতুন ৰুমটো এইটো আমাৰ মানে নতুনকৈ বনোৱা ঘৰটো আৰু এইটো আমাৰ বৰমাহঁতৰ ঘৰ এয়া আৰু এডাল হৈছে তুলসী গছ আৰু এইটো হৈছে মন্দিৰ দেখাইছিলোঁ আপোনালোকক যোৱাটো ভিডিঅ'ত ইপিনে আছে এল'ভেৰা গছ আৰু ইপিনেও বেঙেনা গছ আছে এয়া বেঙেনা গছ এয়া
গাইছ ৰাতিপুৱা উঠিলোঁ আৰু এতিয়া গৰমৰ অৱস্থা নোহোৱা হৈছে। তো এতিয়া ঘৰত আছোঁ কাৰণে মই ধুনীয়াকৈ মেক্সি পিন্ধি আছোঁ আৰু ইমান গৰমত এইবিলাক কাপোৰ পিন্ধি বহুত ভাল লাগে। তো এতিয়া মা গ'লগৈ ৰাতিপুৱা, ক'ৰবাত নাম আছে বোলে। তো আজি ঘৰত আছোঁ কাৰণে 9টা বজাত উঠিছোঁ। আৰু তো এইখিনিৰ পৰা আমাৰ চাহ খোৱাই হৈ যায়, মানে চাকি বন্তি দি। তো এয়া মোৰ বিছনা পাৰিবই আছে, বিছনাখন পাৰি লওঁ আৰু মুখ ধোৱাই নাই। তো চাই থাকিছোঁ ভিডিঅ'টো। বিছনাখন পাৰি লওঁ, ইমান গৰম হয়। কেনেকুৱা গৰম পৰিছে ক'বচোন আপোনালোকে। আমাৰ ফালে বহুত গৰম পৰিছে। মোৰ বিছনা পাৰা হৈ গ'ল। গাইছ মই চাহ বনাই আছোঁ, চাহ হৈ গ'ল। দেউতাৰ আৰু মোৰ চাহ। কি গৰম লাগিছে গাইছ, কচোন গৰম কেনেকুৱা আপোনালোকৰ ফালে? গৰম দেউতা চাহ। হা সেই বিস্কুট আছে এটা। তাই গৰমত থাকিব পৰা নাই আৰু ময়ো গৰমত থাকিব পৰা। গৰমত কেনেকৈ আছে মোৰ কলিজাটো, মোৰ কলিজা। তুমি মোৰ কলিজা না? এই গুগু, ঐ গুগু, ওই না, কি হচ্ছে? কি হচ্ছে? ওই না, ও বুবু, ও বুবু, ও বুবু, বুবু। এইডাল ফুল ভাল লাগিছে না? এইডাল সোণৰ ফুল বুলি কয় এইডাল। এইডাল সোণৰ ফুল। দুপৰীয়া ভাত খাব ওলাইছোঁ। আপোনালোকে আকৌ হেৰি নুবুজিব দেই। মই মেকুৰী খানি ভাত দিলোঁ, ইয়াত মোৰ পৰাই দিলোঁ। ইয়াতে মচুৰ দালি বনাইছিলে মায়ে, দালিতে ফুল দিছে এনেকৈ। এয়া আলু সিদ্ধ কৰি ভাজা আৰু ভাত। তাৰ যেনেকৈ খাম বুলি ভাবিছোঁ ভাত সাজ। এতিয়া মই পকাত ধুনীয়াকৈ গা চা ধুই আহিলোঁ। এতিয়া ভাতটো খাই লওঁ, খাই আছোঁ। আমাৰ ভাত
কেৰেলা এইটো বেয়া হ'লে তোমাক খুৱাই দিম এয়া ভাত কেৰেলা এয়া জ্বলা তোমাক খুৱাই দিম দেখা পালে নিচিঙে এইবিলাক না কালি কৈ থৈ গৈছে কিন্তু কলি হৈ আছে নহয় কোনে এইখিনি হেঙাত থকাটো মিলাই ঘৰতে কিমান বিলাহী গাছ বেঙেনা এয়া গাছ আমাৰ ঘৰৰ চব্জি দেখাই দিছোঁ আপোনালোকক এয়া ভাত কেৰেলা আৰু বেঙেনা এয়া ৰাতিপুৱা উঠি মেলি গাছ এয়া মোৰ অৱস্থা দেখিছেনে গৰমত এয়া ধুনীয়াকৈ এয়া বহি আছোঁ আৰু ঘৰ মুচিলোঁ ইমান গৰম লাগিছে নহয় থাকিব পৰা নাই তো সেই ঘৰ চৰ মুচি ল'লোঁ ভাবিছোঁ গা চা ধুই লওঁ গাইজ ভাত খাব ওলাইছোঁ ৰাতি ব্ৰত ৰাখিছিলোঁ তো এইপিনে বনাইছে আলু ফুল চয়াবিন দালি ভালে ভাজিছে আপোনাৰ মৰিচা শাক নহয় পুই শাক ভাজিছে এয়া ভাত মই এতিয়া ভাতটো খাই লওঁ আজি ব্লগটো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ নেক্সট ব্লগ বাই বাই